আজি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি এইটো ক'ব বিচাৰোঁ, অসমৰ মুখ্যমন্ত্ৰী মহোদয় বহুত ফিতাহী মাৰি কৈ আছে যে PW ডিপাৰ্টমেণ্টত বহুতো উন্নয়নমূলক কাম কাজ হৈছে, কিন্তু আমি বাৰম্বাৰ এই বিষয়টো লৈ পেলাই, এই ৰাস্তাটো লৈ পেলাই বটৰডবা যিটো আমাৰ PWD অফিচ আছে তাতো জনাইছোঁ, শিৱামণি বাইদেউকো জনাইছিলোঁ। কিন্তু আমাৰ দুৰ্ভাগ্য যে এই ৰাস্তাটো প্ৰায় নিৰ্মাণ হৈছে আজি প্ৰায় এবাৰ পকা হোৱা 20-25 বছৰ হৈ গ'ল, তাৰ পিছৰ পৰা আজিলৈকে এই ৰাস্তাটোত কোনো ৰিপেয়াৰিং হোৱা নাই। আজি 8-9 বছৰ আগত বটৰডবা এজন কণ্ট্ৰেক্টৰ হিৰণ্য কলিতা, তেওঁ ৰিপেয়াৰিঙৰ কাৰণে অলপ মাল মেটেৰিয়েল পেলাইছিলে মোৰ ঘৰতে। অলপ দিন তেওঁ ওপৰৰ বাকলটি এৰাই মাল মেটেৰিয়েলখিনি ৰখাই আকৌ মাল মেটেৰিয়েলখিনি ঘূৰাই লৈ গুচি গ'ল। নাজানো কি দুৰ্ভাগ্য আমাৰ। গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ আহ্বান জনাইছোঁ যে বৰদোৱা শ্ৰীমন্ত শংকৰদেৱ জন্মস্থান যোৱা জাজৰি টু বটৰডবা যিটো PWD ৰোড, তেওঁ যাতে সুদৃষ্টিৰে এই ৰাস্তাটো মেৰামতি সোনকালে কৰি দিয়ে। দেখা গৈছে সৰু সৰু ল'ৰা ছোৱালী স্কুলত যোৱাত বহুত এতিয়া বৰ্তমান যিটো ছিজন, এই ছিজনৰ গৰমৰ বন্ধ বুলিহে, নহ'লেতো স্কুলৰ ল'ৰা ছোৱালী স্কুল যোৱা বন্ধই কৰিব লাগিল হয়। কিন্তু এতিয়া আমাৰ ওচৰৰে নিয়াৰেষ্ট এখন পাঞ্জাকানা মছজিদ আছে, এই মছজিদত ল'ৰা ছোৱালী এতিয়া মাদ্ৰাছাত নোযোৱাই হৈ গ'ল, আজি প্ৰায় 1 মাহ হৈ গ'ল। ৰাইজে নামাজ পঢ়িব যাব নোৱাৰে, কাৰণ যিহেতু লেতেৰা পানী, চাৰিওফালে পুখুৰীত তেওঁলোকে পানী দি ভৰাই ৰাখিছে, পানীখিনি ক'তো যাব নোৱাৰে, সেইকাৰণে ৰাস্তাৰ পানীখিনি যাব নোৱাৰে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক কাটৰ অনুৰোধ জনাইছোঁ যাতে ৰাস্তাটো সোনকালে। আপোনালোকে প্ৰতিবাদ কৰিছে, হাই হাই অসম চৰকাৰ, হাই হাই শিৱমণি, হাই হাই হয়, সমষ্টিটো কি কাৰণে কৰিছে আজি? এইটো চাওক, আমাৰ এইটো একেবাৰে বৰদোৱা থানৰ পৰা যিটো ৰাস্তা একেবাৰে মুৰিগাঁৱলৈকে গৈছে, এইটো আপোনাৰ এটা ৰাস্তা আজি ইমান দিন ধৰি প্ৰায় 20 বছৰ হ'ল আগত কৰা ৰাস্তা, এতিয়ালৈকে একো ৰিপেয়াৰিং হোৱা নাই। মাজতে এবাৰ আজি 6-7 বছৰ আগত কৰিছিল সিহঁতে ৰিপেয়াৰিং কৰিম বুলি, চব ৰাস্তাটো আপোনাৰ খান্দি খুন্দি লৈছে, ৰিপেয়াৰিং কৰিব, মাল চাল পেলাই আকৌ মালখিনি উঠাই লৈ গুচি গ'ল। তাৰ পিছৰ পৰা এতিয়ালৈকে এইটো ৰাস্তা আজি আমি 6-7 বছৰ ধৰি পানীত ভুগি আছোঁ। এই পানী হ'লে আৰু পানী কোনোফালে ওলাই নাযায়, চাৰিওফালে ফিচাৰীবিলাকৰ পানী অভাৰ দি থৈ দিয়ে, ৰাস্তাৰ পানীত বৰষুণৰ পানী সোমালে এইটো পানী আৰু কোনোফালে ওলাই নাযায়। আৰু যিখিনি মানুহ আছে ফিচাৰী দিয়া মানুহখিনি, চবৰ ঘৰে ঘৰে গৈ আমি হাতে ভৰিয়ে ধৰিছোঁ, অলপ পানী দি ফিচাৰীৰ কমাই দিয়ক, আমাৰ ৰাস্তাটো শুকাই যাওক। সৰু ল'ৰা ছোৱালী স্কুলত যায়, মাদ্ৰাছাত যায়, আমাৰ বুঢ়া মানুহখিনি মছজিদত যায়, মছজিদত আজি 1 মাহ ধৰি ঘৰৰ পৰা ওলাই যাব নোৱাৰে। যাওঁতে ইফালে বাট এটা আছিল ফিচাৰীৰ কিনাৰে দি, সেই বাটটোত আজি কেইবাদিন ধৰি বাঁহ দি পেলাই বেৰ বনাই থৈ দিছে, এতিয়া সিফালেও যাব নোৱাৰে মানুহ। এতিয়া ৰাইজে বহুত কমপ্লেইন কৰাৰ পিছতো কোনো একো কৰা নাই। সেইকাৰণে আমি মহামান্য আদালতৰ ওচৰতো বা ৰাইজৰ ওচৰত আমি আবেদন কৰিছোঁ বা কৰিছোঁ যাতে আমাৰ এই সুকলমে ৰাস্তাটো যে ধুনীয়াকৈ মুকলি কৰি দিয়ে। এইটো কোন চাব ডিভিজন? বটৰডবা চাব ডিভিজন। বৰ্তমানটো নগাঁৱলৈ লৈ গুচি গৈছে চাব ডিভিজন। কিন্তু আপোনালোকে গড়কাপ্তানি পথত গৈ অফিচত গৈ পেলাই কিবা অভিযোগ দিছে নেকি? এতিয়া দিয়া নাই তেনেকে, কিন্তু দিব। আমি দুজনক এনে কৈছিলোঁ, কিন্তু তেখেতসকলে মানে লিখিত দিব দিছে। এতিয়া গৰমৰ বন্ধ চলি আহিব, তেতিয়া কি হ'ব? এতিয়া সেইকাৰণে মই আপোনালোকৰ জৰিয়তে আমি কঠোৰ আবেদন কৰিছোঁ যাতে আমাৰ ৰাস্তাটো যাতে সোনকালে বিভাগসকলে যাতে অলপ মুকলি কৰি দিয়ে বা অলপ চাই চিন্তি যাতে আমাৰ এইটো ব্যৱস্থা কৰি দিয়ে। পানীটো যে নাইকিয়া কৰি দিয়ে। হয়, আজি গড়কাপ্তানি পথত আমি দেখিবলৈ পাইছোঁ যে একতো পানী, আৰু গোটেই মানুহে প্ৰতিবাদ কৰিছে, চৰকাৰ হাই হাই, শিৱমণি হাই হাই। কি ক'ব? কি তাৰমানে কি, এইটো আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ এইটোৱে যে আমাৰ যিটো বটৰডবা জাজৰি PWD ৰোড, বটৰডবা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, এইফালে বেছিভাগ মানুহ শান্তিজন বজাৰলৈ যোৱা অহা কৰে। কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি এই ৰাস্তাটো আজি প্ৰায় 20 বছৰৰ আগত এবাৰ কাম কৰিছিলে, তাৰ পৰা আজিলৈকে এই ৰাস্তাটোত কোনো মেৰামতি হোৱা নাই। কিন্তু এই ৰাস্তাটোত এতিয়া বৰ্তমান 2 ফুটৰ ওপৰত পানী আছে,
স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰা হৈ গৈছে, মাদ্ৰাছাৰ ল'ৰা ছোৱালী যাব নোৱাৰে, বয়সস্থ মানুহে আজি একমাহ হ'ল মছজিদত যোৱা বন্ধ হৈ গৈছে, কাৰণ বহুত মানুহ পৰি পেলাই দুখ পাইছে, গতিকে আজিও পৰিছে। আমাৰ কথা হৈছে কি যে অসম চৰকাৰৰ ফালৰ পৰা আমি দেখিছোঁ যে বহুত শ্লোগান দিছে যে PWD ডিপাৰ্টমেণ্টৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত শৰ্মা ডাঙৰীয়া ছাৰে কৈ আছে যে আমি PWD ডিপাৰ্টমেণ্টত বহুত উন্নয়ন কাম কৰিছোঁ, কিন্তু আমি কাটৰ আহ্বান জনাইছোঁ, যদি বেলেগত কৰিছে আমাৰ কামটো কৰিব লাগে, তেওঁলোকে অসম চৰকাৰ আমাৰ কামটো কৰিব লাগে। আমি আমাৰ যিজন লোকেল MLA বাইদেউৰ লগত মই যোগাযোগ কৰিছিলোঁ, বাইদেউ এটা কথা কৈছে, চাওক আমিতো বিৰোধী MLA, আমি যিমানে মাথা নামাৰোঁ, আমাক মাত্ৰ এটা কাম দিছে, মই অলপ দিন আগতে যোগাযোগ কৰিছোঁ, এটা কাম দিছে বটদ্ৰৱা সমষ্টিত, আমি এইটো কামটো বেলেগত দিছোঁ, কিন্তু এই কামটোত আমি ধৰিব পৰা নাই, যিহেতু আমাৰ কাম নাই। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেওঁলোকে বিভাগীয় ফালৰ পৰা তদন্ত কৰি যদি উপযুক্ত হয় আমাৰ কামটো সোনকালে কৰি দিব লাগে, কাৰণ এই ৰাস্তাটো দি বহুত সদায় মিনিমাম 1000-2000 মানুহ যাতায়াত কৰে, নামঘৰলৈ যায়। এতিয়া নামঘৰত মানুহ নোযোৱা হৈ গ'ল, কাৰণ পানী হৈ গৈছে, লেতেৰা পানী গচকি গ'লে গৈ নামঘৰত পূজা পাতল কৰিব নোৱাৰে, এইকাৰণে মানুহ মানে যাতায়াত বন্ধ হৈ গৈছে। গতিকে মই আমাৰ অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে এই কামটো সোনকালে কৰি দিয়ে, আৰু বিভাগীয় PWD ডিপাৰ্টমেণ্টক মই মাজতে এবাৰ যোগাযোগ কৰিছোঁ, তেওঁলোকে কৈছে যে ৰাস্তাটো বোলে ইতিমধ্যে বটদ্ৰৱাৰ পৰা কাটি জাজুৰী চাব ডিভিজনলৈ গুচি গ'ল, এইকাৰণে তেওঁলোকে কামটো কৰিব নোৱাৰে। যদি জাজুৰী চাব ডিভিজনলৈ গুচি গৈছে, তেওঁলোকৰ জৰিয়তে জাজুৰীৰ পৰা এখন টিম আনি ইঞ্জিনিয়াৰ আনি যাতে এই কামটো কৰি দিয়াৰ সুব্যৱস্থা কৰে, এইটো মই কাটৰ আহ্বান জনাইছোঁ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।